এজনী ছোৱালী সকলো সময়তে অসহায়। কেতিয়াবা তাইৰ পৰিয়ালৰ ওচৰত, কেতিয়াবা তাইৰ সপোনৰ ওচৰত, কেতিয়াবা তাইৰ ইচ্ছাৰ ওচৰত, আকৌ কেতিয়াবা তাইৰ ভাল পোৱাৰ ওচৰত। ছোৱালীসকলৰ আধা জীৱন মানি লওঁতেই গুচি যায়, সেইটো মাৰ ঘৰত হওক বা স্বামীৰ ঘৰত। ছোৱালীসকল নিজৰ দেউতাকৰ ওচৰত বহুত স্পেচিয়েল হয়। কোনো ছোৱালীক অৱহেলা নকৰিব, কাৰণ এজন দেউতাকে এজনী ছোৱালীক বহুত কষ্টৰে সৈতে ডাঙৰ কৰে। নিজৰ পত্নীক দম দি ভয় দেখুওৱাটো পুৰুষত্ব নহয়, বৰঞ্চ পত্নীৰ মুখত হাঁহি বিৰিঙাব পৰাটোহে প্ৰকৃত পুৰুষৰ পৰিচয়। ছোৱালীৰ সন্মান কি বস্তু ল'ৰাবোৰে তেতিয়াহে বুজিব পাৰে যেতিয়া নিজে এজনী ছোৱালীৰ বাপেক হয়। ছোৱালীসকলক কৈছো, ব্যস্ততাৰ মাজতে অলপ সময় নিজৰ কাৰণেও উলিয়াবা, কাৰণ তুমি যিমান পৰিশ্ৰম কৰিলেও কোনেও তোমাক নকয় আজি তুমি কাম কৰি কৰি ক্লান্ত হৈ গৈছা, অলপ বিশ্ৰাম কৰা। ছোৱালীসকলে শাসন কৰিলে ভাল পায়, কিন্তু সেইটো চিঞৰি নহয়, মৰমৰ মাতেৰে শুনিব বিচাৰে। ছোৱালীবোৰক সকলোৱে গিফ্ট দিয়ে, কিন্তু সন্মান দিব নোখোজে। বস্তু দিয়াতকৈ বেছি উৎকৃষ্ট অলপ সন্মান দিয়াটো। নাৰীসকলে ঘৰত থাকি সংসাৰৰ কাৰণে যিমানেই কপালৰ ঘাম মাটিত নেপেলাওক কিয়, পুৰুষসকলৰ এটাই প্ৰশ্ন সদায় থাকিব, গোটেই দিনটো ঘৰত বহি কি কৰা? ছোৱালীসকলক দায়িত্ব ল'বলৈ শিকোৱাৰ প্ৰয়োজন নহয়। নিজৰ পানী গিলাচ ঢালি নোখোৱা ছোৱালীজনীও মাক অসুস্থ হ'লে সমস্ত পৰিয়ালৰ দায়িত্ব ল'ব শিকে। ছোৱালীবোৰে সকলো সময়তে সত্য কথা পছন্দ কৰে, কিন্তু বিশ্বাস কৰে মিথ্যাবাদীসকলক। ছোৱালীসকলে বহুত ভাল অভিনয় কৰিব জানে। কিহৰ অভিনয় জানে? হাজাৰ কষ্টত থাকিলেও হাঁহি মুখে থকাৰ অভিনয়। লখিমী ছোৱালীৰ 5টা গুণ। 1. ৰাগ বেছি। 2. অলপতে মাথা গৰম হয়। 3. মুখৰ ওপৰত উত্তৰ কৰে। 4. খং উঠিলে উলট পালট বকি দিয়ে। 5. সকলো হৈ যোৱাৰ পাছত নিজে নিজেই কষ্ট পায়। ছোৱালীসকলক কৈছো, নিজে যিটো কৰিব বিচৰা সেইটো কৰা। মানুহে কি ক'ব সেইটোত কাণ নিদিবা, কাৰণ তুমি যিদিনা জন্ম হৈছিলা সেইদিনাও মানুহে কৈছিল, ইছ ছোৱালীহে হৈছে। পৰিয়ালৰ মুখৰ ফালে চাই নিজৰ আশা ইচ্ছা বিসৰ্জন দিয়াৰ নামেই হৈছে ছোৱালী। এটা কঠিন সত্য, যদি কোনো ব্যক্তিক আপুনি বেছিকৈ শুধৰাবলৈ যায়, তেন্তে তেওঁ আপোনাৰ বেছি শত্ৰুহে হৈ পৰিব। মিছাই কৈছো যদি প্ৰমাণ কৰি চাব পাৰে। পৃথিৱীত থকা মানুহবোৰে টকা গণনা কৰি থাকে, আজি কিমান পালো আৰু কাইলৈ কিমান পাম। কিন্তু ওপৰত বহি থকা জনে হাঁহে আৰু মানুহৰ আয়ুস হিচাপ কৰি থাকে যে কালি কিমান আছিল আৰু আজি কিমান কমিল। মা দেউতাৰ জীৱনটো ল'ৰা ছোৱালী জীৱন গঢ়োতেই পাৰ হৈ যায়, কিন্তু বহুত ল'ৰাই বিয়া পতাৰ পিছত কয়, মাই ৱাইফ ইজ মাই লাইফ। এনেকুৱা ল'ৰা মানুহৰ নামত কলংক। এটা পুখুৰীত যেতিয়া পানী থাকে, তেতিয়া পুখুৰীত থকা মাছবোৰে তাত থকা পোকবোৰক খায়, আৰু যেতিয়া পানী শুকাই যায় পোকবোৰে মাছক খায়। সেয়ে সদায় মনত ৰাখিব, সুযোগ সকলোৰে জীৱনলৈ আহে, সেয়ে সদায় সুযোগৰ অপেক্ষা কৰক। অহংকাৰ আৰু মোহেই মানুহক ধ্বংস কৰি দিয়ে। সেয়ে বিজ্ঞজনে কয়, মানুহক বেলেগ শত্ৰুৰ কোনো দৰকাৰ নাই। বুদ্ধি সকলোৰে লগত আছে,
চালাকি কৰে নে সত্যত থাকে সেইটো আপোনাৰ সংস্কাৰৰ ওপৰত নিৰ্ভৰ কৰে। মনত ৰাখিব, চালাকি কেইদিনমানৰ আলহী, কিন্তু সত্যত থকাসকল মৰাৰ পিছতো জীৱিত থাকে। গতিকে কি কৰিব সিদ্ধান্ত আপোনাৰ। কৰ্ম এনেকুৱা এটা খেতি যিটো কাটিবই লাগিব। সেয়ে এনেকুৱা বীজ লগাওক যাতে শস্য ভাল হয় আৰু সুখ দিয়া বিধৰ হয়। যিয়ে তোমাৰ পৰা বিৰক্তি পাইছে তাৰ পৰা আঁতৰি আহা, কিয়নো বুজা হোৱাতকৈ স্মৃতি হোৱাই ভাল। অন্তৰ শুদ্ধ ৰাখা, হিচাপ টকাৰ নহয় কৰ্মৰ হ'ব। সংসাৰত সহজ সৰল হৈ লাভ নাই, কিয়নো যিমানেই সহজ সৰল হ'ব সিমানেই মানুহে হেঁচিবলৈ সুবিধা ল'ব। দুনিয়াত ওপৰলৈ উঠিবলৈ ডাঙৰ ডিগ্ৰী নালাগে। কি লাগে জানে? মিঠা মাত আৰু ভাল ব্যৱহাৰ। মিঠা মাত আৰু ভাল ব্যৱহাৰে মানুহক ৰজা বনাব পাৰে। পৰবোৰকনো কি আপত্তি কৰিম, আঘাত দেখোন বেছিকৈ আপোনবোৰেহে দিয়ে। যদি কোনোবাই বেয়া সময়ত আহি কয় তুমি চিন্তা নকৰিবা, মই তোমাৰ লগত আছো, তেতিয়া এই কথাষাৰ মহৌষধ হৈ যায়। জীৱনত যি হয় ভালৰ কাৰণেই হয়। বেয়া সময় জীৱনত এই কাৰণেই আহে যাতে আমি জীৱনত ভাল সময়ৰ মূল্য বুজি পাওঁ। ভগৱান শ্ৰীকৃষ্ণই কৈছিল, হে মনুষ্য, নিজৰ জীৱনৰ বিষয়ে ইমান নাভাবিবা, কাৰণ জন্ম দিয়াৰ আগতেই মই তোমাৰ কথা ভাবি থৈছো। আচলতে দুৰ্বল কোনো নহয়, পৰিস্থিতিয়েহে মানুহক দুৰ্বল কৰে আৰু বদমাছবোৰে ইয়াৰ লাভ উঠায়, নিজকে বাঘ বুলি ভাবে। এটা সত্য কথা, কেৰিয়া নহলে সুখ আৰু জীৱনৰ মূল্য নাই। সেয়ে পৰিশ্ৰম কৰা আৰু এটা সুন্দৰ কেৰিয়া বনোৱা। আমাৰ জীৱনত এনেকুৱা এটা দিন আহে যিদিনা বুজি পাওঁ কোন আপোন কোন পৰ, কিন্তু তেতিয়ালৈকে বহুত দেৰি হৈ যায়। বোৱাৰীজনী এনেকুৱা বিচাৰে যাতে ঘৰখনৰ সকলো কাম কৰিব পাৰে, আৰু নিজৰ ছোৱালীজনীৰ কাৰণে শহুৰৰ ঘৰখন এনেকুৱা বিচাৰে য'ত তাই একো কামেই কৰিব নালাগে। শুনিবলৈ বেয়া লগা, কিন্তু বহুতৰে বাবে এইটো সত্য কথা। সময় কেতিয়া পৰিৱৰ্তন হয় আমি কোনেও নাজানো। নহলে যিজন ৰামে ৰাতি ৰাজ্যভাৰ পোৱা কথা আছিল, সেইজন ৰামে বনবাস যাবলগীয়া হৈছিল। সেয়ে নিজক লৈ কেতিয়াও অহংকাৰ নকৰিব, নহলে সময়ে কেতিয়া কি কৰে কোনো ঠিকনা নাই। হে প্ৰভু ৰাম, আপোনাৰ যুগৰ ৰাৱণেই বহুত ভাল আছিল। 10খন মুখ সকলোকে দেখুৱাই ফুৰিছিল, কিন্তু এতিয়া মানুহে এখন মুখকে বিভিন্ন ৰূপত ৰং বদলায়। সফলতাই অকলে আহি আদৰি লয় আৰু অসফলতাই সকলোৰে আগত আমাক নাঙঠ কৰে। সেয়ে সদায় সফল হ'বলৈ যত্ন কৰিব। জীৱনত ডাঙৰ থাপ্পৰটো আনক আশা কৰাৰ কাৰণে পোৱা যায়। যিমান ডাঙৰ আশা কৰিব সিমান ডাঙৰ নিৰাশা পাব লগা হয়। সেইকাৰণে আমি আনৰ পৰা আশা কৰাটো ভুল। শ্ৰীকৃষ্ণই কৈছিল, যেতিয়া কলিযুগ আহিব মানুহ মতলবী আৰু অহংকাৰী বেছি হৈ পৰিব। প্ৰয়োজনত আপোনাৰ ভৰিত পৰিব আৰু প্ৰয়োজন নহলে অচিনাকি হৈ পৰিব। ৰাৱণৰ 2জন ভাই আছিল, যিকেইজনে ৰাৱণৰ কাৰণে জীৱন দিবলৈ সাজু আছিল, কিন্তু তেখেতৰ অহংকাৰৰ বাবে দুয়োটাকে হেৰুৱালে। সেয়ে কোৱা হয়, সম্বন্ধ এনেই নাভাঙে, সম্বন্ধ জেদ আৰু অহংকাৰৰ বাবেহে শেষ হয়। দশেহাৰাত জ্বলোৱা ৰাৱণে এটা কথাই সোধে, সঁচা কথা কোৱা, ইয়াত কোনোবা ৰাম থিয় হৈ আছেনে? অহংকাৰৰ কাৰণে তিনিওটা ধ্বংস হৈ গ'ল, ধন, বৈভৱ আৰু বংশ। আৰু যদি মানিব নিবিচাৰে তেতিয়াহ'লে ৰাৱণ, কংস আৰু কৌৰৱক মনত পেলাওক। মই বেয়া নহয়, বেয়াটো সংসাৰ। তুমি মোক ৰাৱণ বুলি কোৱা, কিন্তু তোমাৰ ভিতৰতো বেয়া হাজাৰটা আছে। ঘৰ এখন তেতিয়ালৈকে নাভাঙে যেতিয়ালৈকে সিদ্ধান্ত ডাঙৰৰ হাতত থাকে, কিন্তু যেতিয়া ঘৰখনৰ সকলোৱে ডাঙৰ হ'বলৈ বিচাৰিব তেতিয়া ঘৰ এখন ভাঙি যাবলৈ বেছি সময় নালাগে।
শেষত এটাই ক'ম, মানুহবোৰ সঁচাই আচৰিত। কথা ধৰি থাকিবলৈ গৈ মানুহকে বাদ দিয়ে।